1,78,390 গৰাকী ভোটাৰ থকা ডিমৌ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত আচলতে পেনেলত 3-4 গৰাকী নাম আছিলে যদিও অজয় কুমাৰ গগৈয়ে টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি নিউজ 18 অসম নৰ্থ ইষ্টত ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু অৱশেষত সেয়াই হ'ল অজয় কুমাৰ গগৈক ডিমৌ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰক্ষেপ কৰিছে কংগ্ৰেছে আৰু অজয় কুমাৰ গগৈ বৰ্তমান মোৰ কাষত আছে। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছো। হয় ধন্যবাদ। হয়, এই মুহূৰ্তত কি ক'ব? এই সময়ত প্ৰথমতে এটা কথাই ক'ম যে আমি যোৱা 4টা বছৰ দলৰ ভেটি সংগঠন শক্তিশালী কৰিবৰ কাৰণে যে আমি অক্লান্ত পৰিশ্ৰম কৰিছিলোঁ, আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাসেৰে এটা নতুন দায়িত্ব অৰ্থাৎ 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাক সুযোগ দিছে, তাৰ কাৰণে আমি অন্তৰৰ পৰা শতকোটিবাৰ প্ৰণাম আৰু শ্ৰদ্ধা প্ৰথমতে আমি জনাইছোঁ। আৰু এটা কথা এটা কথা ক'ব লাগিব যে প্ৰত্যাশিত প্ৰাপ্তিৰ আহ্লাদেৰে আচলতে আমি আজি আহ্লাদিত আৰু লগতে গৌৰৱান্বিত, কিয়নো এইটো এটা আমাৰ প্ৰত্যাশা আছিল, এইটো আমাৰ আশা আছিল যে আমি নিশ্চিতভাৱে দলত টিকেট পাম আৰু সেই খবৰটো কালি আহিছে। ইয়াত দেখা গৈছে যিহেতু নিৰ্বাচন সমাগত, ইয়াত শাসকীয় দলৰ যিগৰাকীয়ে টিকট লাভৰ পূৰ্ণ সম্ভাৱনা আছে তেওঁ হৈছে সুশান্ত বৰগোহাঁই, যিগৰাকী বৰ্তমানৰ বিধায়ক, এগৰাকী শক্তিশালী প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। তেওঁক পৰাজিত কৰিব পাৰিব বুলি আপুনি বিশ্বাসী নে? নিশ্চিতভাৱে চাওক, আপুনি যদি চাই তেতিয়াহ'লে আপুনি দেখিব যে ঐতিহাসিকভাৱে ডিমৌ সমষ্টিটো পুৰণি থাওৰা সমষ্টিটো কংগ্ৰেছৰ। আপুনি জানে যে বিজেপি চৰকাৰৰ খুব আচলতে জয়মমৰ দিনতো কংগ্ৰেছ প্ৰাৰ্থীকে থাওৰা সমষ্টিয়ে জিকাইছিল আৰু এতিয়া ডিমৌ সমষ্টি হ'ল। আৰু ডিমৌ সমষ্টি হোৱাৰ পাছত যদি আপুনি চাই এটা কথা যে যিবোৰ নতুন অঞ্চল আচলতে ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হ'ল, প্ৰত্যেকটো অঞ্চলেই হ'ল কংগ্ৰেছৰ দুৰ্গ। গতিকে স্বাভাৱিকতে এটা কথা ৰিজাল্ট ওলাই আছে বুলি আমি অনুভৱ কৰিছোঁ যে আগন্তুক 26ৰ নিৰ্বাচনত পুনৰবাৰ কংগ্ৰেছে বিজয় ধ্বজা উৰুৱাব আৰু আমি ডিমৌ সমষ্টিত নিশ্চিতভাৱে জয়যুক্ত হ'বৰ কাৰণে আমি সক্ষম হ'ম। শিৱসাগৰ সমষ্টিৰ পৰা কৰ্তন কৰি যি 5খন পঞ্চায়ত ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰিলে, সেই 5খন পঞ্চায়তে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ দখললৈ গৈছিলে। হয়, সাধাৰণতে পঞ্চায়ত নিৰ্বাচনবিলাক অলপ চৰকাৰমুখী হৈ থাকে, সেইটো আপোনালোকে সকলোৱে জানে। গতিকে সেই ক্ষেত্ৰত বৰছে বিশেষ ক'ব লগা আছে বুলি আমি অনুভৱ কৰা নাই। আৰু এটা কথা ঠিক যে আমাৰ দলৰ কৰ্মীসকলে, দলৰ নিষ্ঠাৱান কৰ্মীসকলে অত্যন্ত কষ্ট কৰি তেওঁলোকে দলীয় ভেটি শক্তিশালী সংগঠন কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগি আছে আৰু সেই ক্ষেত্ৰত ইতিমধ্যে তেওঁলোক সফল হৈছে। এতিয়া প্ৰাৰ্থিত্ব যিহেতু নেকি ঘোষণা কৰিলেই আজিৰ পৰা আমি একেবাৰে হাতে কামে লাগি দলক জয়যুক্ত কৰিবৰ কাৰণে, আমাক জয়যুক্ত কৰিবৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলে নিশ্চিতভাৱে কাম কৰিব। আৰু 2-এগৰাকী নাম চৰ্চাত আছিলে, তেওঁলোকে মনোৰঞ্জন কোঁৱৰ, যিগৰাকীয়ে যোৱাবাৰ উপ নিৰ্বাচনত ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু তেওঁ পৰাজিত হৈছিলে। মাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে 6-7 হাজাৰ ভোট লাভ কৰিছিলে। এইবাৰো বিচাৰিছিলে টিকট, তাক লৈ এক বিসম্বাদ হোৱাৰ সম্ভাৱনা কৰিব নোৱাৰি নহয়। যোৱা উপ নিৰ্বাচনৰ কথাটো আমি নকওঁ, তাৰ উপ নিৰ্বাচনৰ পাছতে অনুষ্ঠিত হোৱা আন কিছু যিটো নিৰ্বাচন, ধৰক দেউৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন 3 মাহৰ পাছত অনুষ্ঠিত হৈছিল, য'ত আমি খুব বেয়া ফলাফল হৈছিল। সেই দেউৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচনতো আমি জয়যুক্ত হৈছোঁ। গতিকে এতিয়া নতুন উৎসাহ, নতুন উদ্যমেৰে আমাৰ নিশ্চিতভাৱে কামত লাগিব। আৰু এতিয়া ডিমৌত আচলতে তেনেকুৱা কোনো গোট বা ভাগ বুলি ভাগ নাই। আমাৰ ডিমৌ সকলো কৰ্মী, সকলো নেতা এতিয়া একত্ৰিতভাৱে জয়যুক্ত হ'বৰ কাৰণে তেওঁলোকে কাম কৰি আছে। আৰু এটা কথা এতিয়া দেখা গৈছে, যিখন কালি 42জনীয়া তালিকা প্ৰকাশ কৰিলে 42টা সমষ্টিত, দেখা গৈছে যে এটা চৰ্চা চলিছে, বিভিন্ন মাধ্যমত চৰ্চা চলিছে যে ৰকিবুল হুছেইনৰ পুত্ৰক দিয়া হ'ল টিকট, প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰক দিয়া হ'ল। তেনেধৰণে আচলতে পৰিয়ালকেন্দ্ৰিক এক ৰাজনীতি কংগ্ৰেছে অব্যাহত ৰাখিছে বুলি চৰ্চা হৈছে, অভিযোগ উঠিছে, যিটোৱে নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে নেকি? নিৰ্বাচনত পৰিয়ালকেন্দ্ৰিকভাৱে টিকেট নিদিয়ে, নিৰ্বাচনত জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীসকলক মানে নিৰ্বাচিত কৰে বা টিকেট দিয়ে। এতিয়া আপুনি যিটো কথা ক'লে তানজিল হুছেইনে অসমৰ NSUI নেশ্যনেল ইনষ্টিটিউট অফ ইউনিয়নৰ যিমান কষ্টৰে তেওঁ কাম কৰি আছে, আন সাধাৰণ কৰ্মীসকলে কৰাত কষ্টতকৈ তেওঁ কষ্ট কোনো গুণে কম নহয়। গতিকে এজন মানুহে যিহেতু নেকি, এজন যুৱকে যেতিয়া নেকি দলটোৰ কাৰণে ইমান বেছি কষ্ট কৰিছে,
গতিকে তেখেতক টিকেট নিদিলে নিশ্চিতভাৱে কি কৰা হ'ব, তেখেতৰ প্ৰতি অন্যায় কৰা হ'ব। ইয়াত পৰিয়ালবাদৰ কথা নাই, যিয়ে কাম কৰিব তেওঁ টিকেট পাব আৰু যিয়ে কাম নকৰে তেখেতলোকে টিকেট নাপায়, সেইটোৱে কথা। বা কাম কৰা মানুহো প্ৰত্যেকে টিকেট পাব বুলি কথা নাই, তাৰ ভিতৰত এজনকহে দিব। গতিকে সেই হিচাপত তেখেতলোকক টিকেট দিছে। গতিকে এই ক্ষেত্ৰত পৰিয়ালবাদ বা এনেধৰণৰ কথাবোৰ কেতিয়াও প্ৰাসংগিক হ'ব নোৱাৰে আৰু তেনে কথাবোৰে আচলতে গুৰুত্ব নাই বুলি আমি অনুভৱ কৰিছোঁ। ইয়াত ৰাইজৰ দলৰ যিগৰাকী যোৱাবাৰ প্ৰাৰ্থী আছিলে ধৈৰ্য কোঁৱৰ, তেখেতেও ইয়াত এবাৰ টিকট বিচৰাৰ কথা চৰ্চা চলি আছিলে। ধৈৰ্য কোঁৱৰে ৰাইজৰ দলেৰে মিত্ৰতা প্ৰসংগত কি ক'ব বা তেওঁলোকে আপোনাক সহায় কৰিব বুলি আশা কৰে? নাই চাওক, মিত্ৰতা সম্পৰ্কীয় কথা বতৰাখিনি এতিয়াও চলি আছে আৰু মিত্ৰতা সম্পৰ্কীয় কথা বতৰাখিনিত আমি একো বিশেষ ক'ব নোৱাৰোঁ। আমাৰ যিহেতু নেকি দলে ইতিমধ্যে আমাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে, গতিকে স্বাভাৱিকতে আমি ধৈৰ্য মোৰ নিজৰ ভাইদৰে, গতিকে ভাইকো আমি অনুৰোধ জনাম, আমি যিহেতু নেকি বিজেপি বিৰোধী শক্তি, বিজেপিক প্ৰতিৰোধ কৰিব লাগে, প্ৰতিহত কৰিব লাগে, সেই স্বাৰ্থতে আমি একেলগে কাম কৰোঁ, সেই আহ্বানটো মই জনাম। আৰু ধৈৰ্য মোৰ নিজৰ ভাইদৰে আৰু আমি অনুভৱ কৰিছোঁ তেওঁ সেই কথা ইতিমধ্যে উপলব্ধি কৰিছে বা উপলব্ধি কৰিব আৰু নিশ্চিতভাৱে আমি একত্ৰিতভাৱে বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি হাতত হাত ধৰি আমি কাম কৰিম। এয়া অজয় কুমাৰ গগৈ, কংগ্ৰেছৰ প্ৰাৰ্থী, আৰু অনাগত সময়ত লক্ষণীয় হ'ব তেওঁ যি আহ্বান জনাইছে বিৰোধীৰ বাকী দলসমূহে একেলগে বিজেপিৰ বিৰুদ্ধে থিয় হ'বলৈ যি আহ্বান জনাইছে, সেই আহ্বান কিমান দূৰ তেওঁলোকে মানিব বা ওলাই আহিব সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত অজয় কুমাৰ গগৈয়ে আনন্দ প্ৰকাশ কৰিছে, তেওঁক টিকট দিয়াৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।